হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আমাৰ গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছে তাৰ কাৰণে কিছুমান মষ্ট এক্সপেক্টেড MCQ চিৰিজ যোনটো আমি চলাই আছোঁ তাৰে অন্য এটা পাৰ্ট আমি ইয়াতে লৈ আহিছোঁ আশা কৰোঁ এই গোটেই চিৰিজটো চাই কিনে তোমালোকে কিবা নহ'লে হ'লেও লাভান্বিত হৈছা আৰু তাৰ লগতে এই গোটেই লেকচাৰটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে আই বিলিভ এই গোটেই চিৰিজটোৰ পৰা তোমালোকৰ এক্সামৰ প্ৰিপেৰেশ্যন অলপ হ'লেও আগবাঢ়িব ঠিক আছে চ' ইয়াৰ আমি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ চ' যিহেতু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী টপিকটো আমি চলি আছোঁ ৰাইট চ' আমি আজিৰ পৰা মডাৰ্ণ হিষ্ট্ৰীখিনি ষ্টাৰ্ট কৰিম বা তোমালোকে ক'ব পাৰা যে এডভেণ্ট অফ ইউৰোপিয়ানছৰ পৰা আমি আজি আৰম্ভ কৰিম বুলি ভাবি লৈছোঁ ঠিক আছে চ' আজি ইয়াতে প্ৰায় কিছুমান আমি MCQs এই ক্লাছটোত ইয়াতে ডিছকাছ কৰিম মডাৰ্ণ হিষ্ট্ৰী অ'কে চ' আমি ইয়াতে আজি আৰম্ভ কৰোঁ চ' ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে হু ৱে দ্য ফাৰ্ষ্ট ইউৰোপিয়ানছ টু ৰিচ দি ইণ্ডিয়া ফৰ ট্ৰেড যে ভাৰতলৈ বাণিজ্যৰ বাবে পোনপ্ৰথমে কোন ইউৰোপিয়ানছসকল আহিছিলে বা ইউৰোপীয়সকল আহিছিলে ৰাইট তোমালোকে যদি এটা কথা মন কৰিবা সকলোতকৈ ইম্পৰ্টেণ্ট বা ইউৰোপিয়ানছ বুলি ক'লে আমাৰ ব্ৰেইনত সদায় ব্ৰিটিছ থাকে হয়নে ৰাইট বাট ব্ৰিটিছ পোনপ্ৰথমত অহা নাছিলে অ'কে পোনপ্ৰথমে আহিছিলে আমাৰ ইয়াতে কোন পৰ্তুগীজসকল আহিছিলে ৰাইট পৰ্তুগীজ কেতিয়া আহিছিলে ইয়াতে 1498 আহিছিলে আৰু পৰ্তুগীজসকলে আছিলে আমাৰ কি যোনে নেকি ইণ্ডিয়া লাষ্টত গৈছিলে ক'ৰ পৰা গোৱাৰ ষ্টেটৰ পৰা ঠিক আছে ৰাইট চ' কাৰেক্ট এনচাৰ আমাৰ ইয়াতে কি হ'ব অপশ্যন এ ডেট ইজ দি পৰ্তুগীজসকল পোনপ্ৰথমে আহিছিলে আই বিলিভ এই কুৱেশ্যনটো গোটেইখিনি বুজি পালা তোমালোকে ৰাইট কিবা যদি যিকোনো কুৱেশ্যন তোমালোকে বুজি পোৱা নাই বা ডাউট হৈছে মোক কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 2 য'ত নেকি সুধিছে দি এডমিনিষ্ট্ৰেশ্যন অফ দি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া কেম টু এন এণ্ড ইন যে ভাৰতত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ব্যৱস্থা কেতিয়া অন্ত পৰিছিল অ'কে চ' তোমালোকে এটা বস্তু মন কৰিবা ব্ৰিটিছসকলে যেতিয়া প্ৰথম ভাৰতত নিজৰ এডমিনিষ্ট্ৰেশ্যন হওক বা নিজৰ শাসনকাল যেতিয়া আৰম্ভ কৰিছিলে কোনে আৰম্ভ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী থ্ৰুৰে আৰম্ভ কৰিছিলে ৰাইট তাৰপিছত কি হ'ল বহুতখিনি ইয়াতে এট্ৰচিটিছ হ'ল এট্ৰচিটিছ মানে বহুতকেইখন যুদ্ধ হ'ল বহুতখিনি আমাৰ ইয়াতে হানি পহুচালে আমাৰ মানুহবিলাকক ৰাইট তাৰপাছত কি হ'ল 1858 চনত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 আহিল যাৰ আণ্ডাৰত কি হ'ল আমাৰ এই গোটেই পাৱাৰখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা লৈ কিনে কাক দিয়া গ'ল ক্ৰাউনক দিয়া গ'ল ক্ৰাউন মানে তাৰে যোনটো ৰজা বা ৰাণী যোন হ'ব ব্ৰিটেইনৰ তেওঁক ইয়াতে দিয়া গ'ল ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব 1858 আমাৰ ইয়াতে এডমিনিষ্ট্ৰেশ্যনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ক্ৰাউনলৈকে গুচি গ'ল ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে যে হুইচ ওৱান অফ দি ফলোয়িং মোগল এম্পায়াৰ গেভ এন ইম্পৰ্টেণ্ট ফৰমান টু দি ইংলিছ ফৰ ফেচিলিটেটিং দেয়াৰ ট্ৰেড ইন ইণ্ডিয়া যে ইংৰাজসকলৰ ভাৰতত বাণিজ্য সহজ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ফৰমান কোনজন মোগল সম্ৰাটে দিছিলে ৰাইট মোগল সম্ৰাটে যোনখন ফৰমান বুলি ইয়াতে কোৱা হৈছে ৰাইট সেই ফৰমানখনৰ মতে এটা কিছুমান এক্স এমাউণ্ট এটা যদি ইয়াতে পে'মেণ্ট কৰা হ'ল ৰাইট এমাউণ্টটো তোমালোকে যদি জানা মোক কমেণ্ট বক্সত জনাব পাৰা সেইটো কুৱেশ্যন তোমালোকৰ কাৰণে মই এৰিলোঁ ঠিক আছে যেতিয়া এই এমাউণ্টটো পে' কৰা হয় তেওঁলোকে ইনডেফিনিট বা যিমানখিনি মন কৰে সিমানখিনি বা লিমিটলেছ ট্ৰেড ইয়াতে কৰিব পাৰে লিমিটলেছ মানে কি কোনো ধৰণৰ তাতে বাধা নাই ঠিক আছে যদি ইয়াতে তেওঁলোকে ভাবে যে আমি 100 টকাৰ বাণিজ্য কৰিম সেইটোও কৰিব পাৰে 1 লাখ টকাৰো কৰিব পাৰে বা 1 কোটি টকাৰ ইয়াতে বাণিজ্য কৰিব পাৰে ৰাইট এখন কোনে দিছিলে আমাৰ ফাৰুকছিয়াৰে দিছিলে অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ ইয়াৰে অ'কে ৰাইট ইয়াৰ পিছতে আমি কি দেখা পাইছিলোঁ বহুতকেইখন ইয়াৰ পিছত যুদ্ধ দেখা পাইছিলোঁ অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 4 য'ত নেকি সুধিছে কি যে চিৰাজউদ্দৌলা ৱাজ ডিফিটেড বাই দি লৰ্ড ক্লাইভ ইন দি বেটল অফ যে লৰ্ড ক্লাইভে কোনখন যুদ্ধত চিৰাজউদ্দৌলাক পৰাস্ত কৰিছিলে অ'কে ইয়াৰ সকলোতকৈ ইজি এনচাৰ কি হ'ব বেটল অফ প্লাচি বেটল অফ প্লাচি কিমান চনত হৈছিলে 1757 হৈছিলে তাৰপিছত আৰু এখন বেটল হৈছিলে কোনখন 1764 হৈছিলে আমাৰ বেটল অফ বাক্সাৰ হৈছিলে ৰাইট এই দুখন আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট যুদ্ধ
যাৰ সহায়ত নেকি কি হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ শাসনকাল আৰম্ভ কৰিছিলে ভাৰতত অ'কে ৰাইট চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 5 য'ত নেকি কি সুধিছে যে ডিউৰিং দ্য কলনিয়েল ৰুল ইন ইণ্ডিয়া দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ৱাজ ইন্ট্ৰডিউচ বাই যে ভাৰতত উপনিৱেশিক শাসনৰ সময়ছোৱাত স্থায়ী বন্দোবস্ত মানে পাৰ্মানেণ্ট ছেটেলমেণ্ট কোনে প্ৰৱৰ্তন কৰিছিলে বা কাৰ লিডাৰশ্বিপত এইখিনি বস্তু প্ৰৱৰ্তন হৈছিলে অ'কে চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ লৰ্ড কৰ্ণৱালিছ আছিলে আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে চ' পাৰ্মানেণ্ট ছেটেলমেণ্ট বা আমি এইটো কি বুলি কৈছিলোঁ জমিনদাৰী প্ৰথা বুলিও কোৱা হৈছিলে অ'কে ৰাইট আই বিলিভ তোমালোকে বুজি পালা এইটো ঠিক আছে মই বেলেগ এটা ক্লাছত কোনোবা দিনাখন ইয়াতে জমিনদাৰী হওক ৰায়তবাৰী তাৰ বিষয়ে তোমালোকক বুজাই ক'ম অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6 য'ত নেকি সুধিছে কি যে আণ্ডাৰ হুইচ ওৱান অফ দি ফলোয়িং চিষ্টেমছ অফ এছেছমেণ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট কালেক্টেড দি ৰেভিনিউ ডিৰেক্টলি ফ্ৰম দি ফাৰ্মাৰ্ছ যে তলত দিয়া কোনটো মূল্যায়ন ব্যৱস্থাৰ অধীনত ব্ৰিটিছ চৰকাৰে কৃষকৰ পৰা পোনে পোনে ৰাজহ সংগ্ৰহ কৰিছিলে ৰাইট কৃষকৰ পৰা পোনে পোনে ইয়াতে ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে বহুতখিনি বাধা আছিলে যেনেকৈ তোমালোকে কি ধৰা অলপ আগতে মই যোনটো ক'লোঁ যে পাৰ্মানেণ্ট ছেটেলমেণ্ট বা জমিনদাৰী যোনটো ব্যৱস্থা আছিলে ৰাইট এই জমিনদাৰী যোনটো ব্যৱস্থা আছিলে তাতে কি হৈছিলে যিমানখিনি মাটি আছিলে তাৰে অ'নাৰশ্বিপ বা মালিকাধীন স্বত্বটো কাৰ লগত আছিলে জমিনদাৰসকলৰ তাত আছিলে তাৰ মানে কি মালিকৰ পৰাই ইয়াতে কৰ লোৱা হৈছিলে বা ৰাজহ সংগ্ৰহ কৰা হৈছিলে চ' জমিনদাৰৰ পৰাই ইয়াতে ৰাজহখিনি সংগ্ৰহ কৰা হৈছিলে যদি জমিনদাৰে ইয়াতে ৰাজহখিনি সংগ্ৰহ কৰি দিব নোৱাৰে তেতিয়াহ'লে সেই মালিকাধীন স্বত্বটো বেলেগৰ তাত গুচি গৈছিল মানে বেলেগ এজন জমিনদাৰক দিয়া হৈছিলে ৰায়তৱাৰী ছিষ্টেম এনেকুৱা ছিষ্টেম আছিলে য'ত নেকি কি হৈছিলে আমাৰ গোটেই ৰেভিনিউখিনি বা ৰাজহখিনি ইয়াতে সংগ্ৰহ কৰা হৈছিলে আমাৰ ফাৰ্মাৰ্ছৰ পৰা বা খেতিয়কৰ পৰা ঠিক আছে সেইকাৰণে ৰায়তৱাৰীটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট অসমত ইয়াতে প্ৰাইমেৰীলি আমি ৰায়তৱাৰী ছিষ্টেমেই দেখা পাইছিলোঁ ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব গোটেইটোৰ অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ ৰায়তৱাৰী ছিষ্টেম ঠিক আছে আই বিলিভ বুজি পালা তোমালোকে হয়নে ৰাইট চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ য'ত নেকি কি সুধিছে হু অথৰ্ড দ্য বুক পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া যোনখন কিতাপ বা গ্ৰন্থ এইখন কোনে লিখিছিলে ৰাইট এই গ্ৰন্থখনত যদি অলপমান আমি নামটোতে যদি চাওঁ যে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়াত ইয়াতে বিশেষকৈ আমাৰ যিখিনি অৰ্থনৈতিক সমস্যা আছিলে ৰাইট বা ইকনমিক্স ৰিলেটেড যিখিনি ইছ্যুজ আছিলে যে ভাৰতৰ ইয়াতে বাহিৰৰ পৰা কাপোৰ বনাই আনি কিনে বাহিৰত পৰা আনি ভাৰতত বেচা হৈছিলে যাৰ কাৰণে কি হৈছিল ভাৰতত থলুৱা যিমানবিলাক আমাৰ উদ্যোগ আছিলে ৰাইট বা থলুৱা যিখিনি শিপিনী আছিলে তেওঁলোকৰ তাত টকা পইচাৰ অভাৱ হৈ গৈছিলে তেওঁলোকে ইয়াতে কাম পোৱা নাছিল বা তেওঁলোকৰ বস্তু বিক্ৰী হোৱা নাছিলে যাৰ কাৰণে কি হৈছিল ইণ্ডিয়াত ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি দেখা পাইছিলোঁ এই বস্তুটো ইয়াতে কোৱা হৈছিলে ৰাইট আৰু এই বস্তুটো কোনে কৈছিলে আমাৰ এক ছেকেণ্ড অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ দাদাভাই নাওৰোজীয়ে অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ দাদাভাই নাওৰোজীয়ে ঠিক আছে আই বিলিভ বুজি পাইছিলে ৰাইট এই কিতাপখন দাদাভাই নাওৰোজীয়ে লিখিছিলে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 8 য'ত নেকি সুধিছে দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন ইণ্ডিয়া ৱাজ অপেনড ইন হুইচ অফ দি ফলোয়িং ইয়েৰ যে ভাৰতত প্ৰথম ৰেলৱে লাইনটো কোন বছৰত আৰম্ভ কৰা হৈছিল প্ৰথম ৰেলৱে লাইনটো ইয়াতে আৰম্ভ কৰা হৈছিলে আমাৰ ডেলহাউজিৰ টাইমত লৰ্ড ডেলহাউজিৰ টাইমত ঠিক আছে ক'ত আৰম্ভ কৰাইছিলে ইয়াতে এতিয়াৰ মহাৰাষ্ট্ৰত আৰম্ভ কৰাইছিলে ক'ৰ পৰা আৰম্ভ কৰা হৈছিলে ইয়াতে থানেৰ পৰা আৰম্ভ কৰা হৈছিলে ক'লৈকে যাব তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে আৰু এইটো আৰম্ভ কৰা হৈছিলে আমাৰ কিমান চনত 1853 1853 চনত আৰম্ভ কৰা হৈছিলে ঠিক আছে প্ৰথম ৰেলৱে লাইন ভাৰতত আই বিলিভ তোমালোকে বুজি পালা হয়নে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া য'ত নেকি কি সুধিছে যে হু ফাউণ্ডেড দি ব্ৰহ্ম সমাজ কুৱেশ্যন নম্বৰ 9ত ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে বা কোনে প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্ম সমাজ কি আছিলে অলপমান বুজিব ট্ৰাই কৰোঁ যে ব্ৰহ্ম সমাজ ইয়াতে নতুন চিন্তাধাৰা এটা আনিব ট্ৰাই কৰিছিলে আমাৰ ভাৰতত যোনে নেকি কি কৰিছিলে সতী প্ৰথা ইয়াতে বন্ধ কৰিছিলে তাৰ লগতে ইয়াতে উইডো ৰিমেৰেজৰো কথা কৈছে উইডো ৰিমেৰেজ কি বিধৱাসকলৰ আকৌ বিবাহ কৰোৱা ঠিক আছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো কি হয় আমাৰ ৰাজা ৰামমোহন ৰয় এওঁ আৰম্ভ কৰিছিলে আমাৰ ব্ৰহ্ম সমাজখন য'ত নেকি ইয়াতে আইডলেট্ৰিও অপ'জ কৰা হৈছিলে বা আমাৰ যিমানবিলাক পুৰণিকলীয়া
হিন্দু ধৰ্মত যিমানখিনি প্ৰথা আছিলে যিখিনি কাৰণে নেকি আমাৰ সমাজখনৰ হানি হৈ আছিলে সেইবিলাকৰ তেওঁলোকে বিৰুদ্ধে মাত মাতিছিলে ঠিক আছে তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 10 য'ত নেকি কি কৈছে ইন হুইচ ইয়েৰ ডিড দি স্বামী বিবেকানন্দ পাৰ্টিচিপেটেড ইন দি ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ দি ৰিলিজনছ এট চিকাগো স্বামী বিবেকানন্দে চিকাগোৰ বিশ্ব ধৰ্ম সংসদত কোন বছৰত অংশগ্ৰহণ কৰিছিলে বিশ্ব ধৰ্ম সংসদত বেচিকেলি আমাৰ স্বামী বিবেকানন্দই গোটেই ভাৰতখন ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু তেওঁ কৈছিলে ৰিগাৰ্ডিং আৱাৰ চিভিলাইজেশ্যন আৰু কালচাৰৰ ওপৰত ঠিক আছে আৰু এই গোটেই হৈছিলে এই সংসদখন হৈছিলে 1893 চনত ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন বি 1893 ইজ দি কাৰেক্ট আনচাৰ আই বিলিভ তোমালোকে বুজি পালা হয়নে এই ক্লাছটোত মই সহজ কিছুমান কুৱেশ্যনছ ল'ব ট্ৰাই কৰিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী চ' মডাৰ্ণ হিষ্ট্ৰীৰ বাকীখিনি মই ক্লাছেছ ইয়াতে আনি থাকিম আশা কৰোঁ তোমালোকৰ কনচেপ্টছবিলাক ক্লিয়াৰ হৈছে বা বুজি পোৱাত সহজ হৈছে চ' বাকীখিনি ক্লাছেছ তোমালোকক মই ডেইলি দিব ট্ৰাই কৰিম যেতিয়ালৈকে এক্সামছখিনি নহয় আৰু ক্লাছখিনি কৰি কেনেকুৱা লাগিছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা ৰাইট অ'কে আৰু তাৰ লগতে এই গোটেই ক্লাছৰ PDF-খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা বা ইয়াৰ মই লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ অ'কে তাৰ লগতে এই ভিডিঅ'টো তোমালোকে লাইক কৰিব পাৰা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এছিষ্টেণ্ট এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছ বা ADRE হওক বা আছাম পুলিচ হওক প্ৰাইমাৰীলি APSC প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আমি ভিডিঅ' আনিব ট্ৰাই কৰিম ঠিক আছে চ' আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে থেংক ইউ এভৰিৱান হেভ এ গুড ডে